হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ এজন চিত্ৰশিল্পীৰ বাসগৃহত আৰু এই চিত্ৰশিল্পীৰ গৰাকীৰ হাতৰ আঙুলিৰ পৰশত প্ৰাণ পাই উঠিছে বহু ধৰণৰ চিত্ৰ আৰু এই চিত্ৰসমূহৰ একোটাকৈ অৰ্থ লুকাই আছে। সেইজন হ'ল যোগীঘোপাৰ খেৰপুঁজিৰ মহেন্দ্ৰ ৰাভা আৰু সেই মহেন্দ্ৰ ৰাভাৰ বাসগৃহত ইতিমধ্যে মই উপস্থিত আছোঁ। মোৰ লগত সেই ব্যক্তিগৰাকী আছে, তেওঁৰ পৰা কিছু কথা জানিম। আপুনি দীৰ্ঘদিনৰ পৰা যে এই ছবি অঁকাৰ লগত জড়িত হৈ আছে, কি ক'ব? মই কি ক'ম, মোৰ এইটো নিচা আৰু ছবি আঁকাটো। কিমান দিনৰ পৰা কৰে আপুনি? মই সৰুৰ পৰা কৰোঁ, আজি 60 বছৰমান বয়স হ'ল, 60-65 এনেকুৱা। মই ছবি আঁকি থাকোঁ, ল'ৰা ছোৱালীকে শিকাওঁ। এনেকৈ মোৰ ছবিবিলাক ফিল্ম বাজাৰতো হৈছে, প্ৰকাশ পাইছে, ছবিও আছে। এইটো ফিল্ম বাজাৰত হয় ছবিটো। এটা ছবি ইয়াত আছে মোৰ, আৰু এতিয়া নাতি হয় দুটা, আৰু মই নিজে আছোঁ। মোৰ আৰ্টৰ লগতো মই যিগিলা মোৰ এনে ছবি কৰোঁ, মানে মোৰ নিজা ফটোবিলাকো ভাল পায় যে ধুনীয়া দিছে স্নেপ, আৰু মই তেনেকৈ কৰোঁ। আৰু আপোনাৰ ইয়াত কোনোবা ল'ৰা ছোৱালী শিকিবলৈ আহে নেকি? হয়, মোৰ ইয়াত বহুত ল'ৰা ছোৱালী আহে, আৰু মই তেনেকৈ স্কুলবিলাককো ল'ৰা ছোৱালীকে শিকাওঁ, স্কুলত যাওঁ, আৰু মোৰ ঘৰতো আহে। ল'ৰা ছোৱালীখিনিও ভাল, মানে মই যিখিনি শিকাওঁ সিহঁতে মোৰ বিদ্যাখিনি অলপ পাইছে আৰু। হয়, আন এখন ছবি মই দেখুৱাওঁ, মোৰ সতীৰ্থ সেই দিশাংক দেখুৱাব যে অস্ত যোৱা সূৰ্য আৰু লুপ্ত হোৱা পঞ্চৰত্ন। এই ছবিখন বিশেষ চৰ্চা লাভ কৰিছিল, কাৰণ কাৰ্যালয় বা মানুহৰ ঘৰত কিন্তু এই ছবিখন দেখিবলৈ পোৱা গৈছে। তেওঁৰ পৰা জানিম এই ছবিখনত কিছু অৰ্থ আছে আৰু এই অৰ্থ লুকাই আছে, আৰু আমাৰ যি চিত্ৰশিল্পী মহেন্দ্ৰ ৰাভাই আমাক বুজাই দিব ND24ৰ দৰ্শকক। এইটোৰ নামটো আছে অস্ত যোৱা সূৰ্য লুপ্ত হোৱা পঞ্চ। অস্ত যোৱা সূৰ্য মানে বেলিটো গৈ আছে, এটা ৰঙা চিন আহিছে। ইয়াত এটা মৰা গছ আছে, মৰা গছটোত মাজে মাজে ডালেৰে ছবি অংকন কৰা হৈছে। এইটো ধৰি লওক মহাত্মা গান্ধী, এইটো চশমা ধৰি লওক, নাক মুখ এনেকৈ। তাৰপিছত জৱাহৰলাল নেহেৰু, এইখিনি লাল বাহাদুৰ, এইটো সুভাষ বসু হয়, এইটো বল্লভভাই পেটেল। মানে ইয়াত লিখা আছে যে অস্ত যোৱা সূৰ্য, যিটো সূৰ্য গৈ আছে লুপ্ত হৈ থকা মানে লুকাই আছে ইয়াতে, এই গছডালৰ ডালেৰে ইয়াতে ছবি অংকন কৰা হৈছে। আৰু এইখন ছবি বিশেষভাৱে চৰ্চা লাভ কৰিছে, কাৰ্যালয় বা আন মানুহৰ ঘৰতো দেখিবলৈ পোৱা যায়। হয়, মোৰ ঘৰত আহে, ছবি চাব আহে, চবে এইখন ছবি অলপ পচন্দ কৰে, তাৰমানে মানে এইটো ছবিটো লাগে, আৰু তেনেকৈ কাৰ্যালয়তো দিয়া হৈছে, মানুহৰ ঘৰে ঘৰে দিয়া হৈছে, আৰু বিভিন্ন ধৰণৰ ছবিও আঁকো, সেইগিলাও আছে ঘৰত, মানুহৰ ঘৰত। আপুনি চৰকাৰী কিবা আঁচনি পাইছিল নেকি, শিল্পী পেঞ্চন? নাই, এইটোতো মই আজিলৈকে পোৱা নাই। মই তেনেকুৱা বহুত কাৰ্যালয়বিলাকৰ লগতো জড়িত, সংগঠনৰ লগতো জড়িত। কওঁ যে মোক এটা পেঞ্চন কৰি দিবলৈ, কিবা জলপানৰ কাৰণে আৰু সংৰক্ষণ কৰাৰ কাৰণে ছবিবিলাক, মোৰ ছবিবিলাক, আৰু বহুত ছবি আছিল, ছবিবিলাক চব ভাঙি চিঙি গৈ আছে। মই চৰকাৰৰ পৰা একো নাপালোঁ আজিলৈকে। মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাব যে যি মহেন্দ্ৰ ৰাভাৰ বাসগৃহত এক প্ৰকাৰ ক'ব লাগিব যে আৰ্ট গেলাৰীত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। যে মোৰ লগত আন এজন স্থানীয় লোক আছে, তেওঁৰ পৰা জানিম, কি ক'ব মহেন্দ্ৰ ৰাভাৰ দীৰ্ঘদিনৰ পৰা তেওঁ এই আৰ্টৰ লগত জড়িত হৈ আছে। আচলতে খুব দুঃখজনক কথা, আজি তেখেতে যি চৰকাৰৰ বঞ্চনাৰ বলি হ'ল, দীৰ্ঘদিনে তেখেতে এই ছবি অংকন কৰিছে, আৰু সেই শিল্পী পেঞ্চনটো পাবলগীয়া আছিল তেখেতে, কিন্তু কিয় নাপালে হাতৰ হৈ পৰিছে। তো এতিয়া এটা আহ্বান থাকিব চৰকাৰলৈ, যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্নজনক সহায় সহযোগ কৰি আহিছে, আৰু বিশেষকৈ ক'ব লাগিব তেখেতৰ যি ৰাভা জনগোষ্ঠীৰ লোক, এটা জনজাতীয় লোক হয়, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয়, আৰু যিহেতু সদায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ থাকে যে খিলঞ্জীয়া ভূমিপুত্ৰ সংৰক্ষিত হ'ব লাগিব, সিহঁতৰ সংৰক্ষণৰ কাৰণে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰে, কিন্তু এইগৰাকী যোগীঘোপাৰ খেৰপুঁজি যি মহেন্দ্ৰ ৰাভা আছে, তেখেতৰ ক্ষেত্ৰত দেখা গৈছে যে এইটো হোৱা নাই, আৰু তেখেতৰ হাতৰ পৰশত যিমানখিনি অংকন কৰা হৈছে ছবি, সকলো অৰ্থৱহ এইটো বহন কৰিছে, আৰু কিছু দেখা গৈছে যে তেওঁৰ সংৰক্ষণৰ অভাৱত দহিক হৈ গৈছে, আৰু তেখেতৰ যিটো ঘৰ আছিলে সেইটো স্মৃতি জড়িত হৈছে বহুতো, দীৰ্ঘদিনীয়া যিটো কাৰ্য সমাপন কৰি আহিছে। আজি তেখেতে এতিয়া এই বয়সতে তেখেতে বহি থকা নাই, যিটো মানে ঘৰত দেৱালত তেখেতে ছবি অংকন কৰিছে, আৰু এইগৰাকী লোক আমাৰ আচলতে যোগীঘোপাৰ গৌৰৱ হয়, আৰু সেই আমি যোগীঘোপাৰ গৌৰৱ যি মহেন্দ্ৰ ৰাভা আমি জীয়াই ৰাখিব লাগিব, আৰু আৰ্থিকভাৱে যথেষ্ট তেখেতে অলপ হৈছে, কাৰণ যি 92 যিটো ডিস্কভাৰী চেনেলত তেখেতে মাতিছিল তেখেতক,
আমন্ত্ৰণ কৰিছিল ছবি অংকন কৰাৰ কাৰণে, কিন্তু বিদেশত যোৱাৰ কাৰণে দেখোন যিমানখিনি পইচা লাগে সেইখিনি পইচা তেখেতে নাপালে, যাৰ কাৰণে যাব নোৱাৰিলে। যদি এনেকুৱা মানুহক চৰকাৰে অলপ সহযোগ কৰিলেহেঁতেন, নিশ্চিতভাৱে বহুত আগলৈ যাব পাৰিলেহেঁতেন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।